মাজত মাত্ৰ কেইটিমান ঘণ্টা তাৰ পাছতে ইতিহাস হ'ব 2020 2020 কি দিলে কি পালো কি হেৰুৱালো 2020 সজীৱ হৈ ৰব প্ৰতিজনৰে স্মৃতিৰ পাতত অকল্পনীয় কিছু বাস্তৱে জুকাৰি গ'ল 2020 বহুতৰে বাবে কঢ়িয়াই আনিলে ৰুহ বাস্তৱ বহুতে আপোনজনক হেৰুৱালে 2020ত উভতি চাওহক পুনৰবাৰ 2020 অভিশপ্ত 2020 স্মৃতিৰ মণিকোঠত সজীৱ হৈ ৰব 2020 2020ত কি পালো কি হেৰুৱালো অকল্পনীয় বাস্তৱে জুকাৰি গ'ল 2020ক উভতি যাওঁ 2020লৈ জানুৱাৰী 2020 2019 বৰ্ষৰ ডিচেম্বৰৰ পৰাই ভয়াৱহ ৰূপ ধাৰণ কৰা কা আন্দোলন তেতিয়াও সজীৱ হৈ আছিল ৰাজ্যত বিভিন্ন প্ৰান্তত বিক্ষোভ প্ৰতিবাদ অস্থিৰ হৈ পৰিছিল অসম ম্লান হৈছিল নৱবৰ্ষ মাঘ বিহু কা আন্দোলনৰ বাবে শ্বহীদ হৈছিল 5জনকৈ অসমীয়া যুৱক কাৰফিউ সান্ধ্য জুৰুলা কৰা অসম লাহে লাহে শান্ত হ'ল ক্ৰমাৎ স্তিমিত হ'ল আন্দোলন বিক্ষোভ ধৰ্ণা কাৰফিউৱে অস্থিৰ কৰা মনবোৰ পাতলিবলৈ আৰম্ভ কৰিছিল সকলোৱে আশা কৰিছিল দিনবোৰ ভাল হ'ব হঠাতে এটা খবৰে সংবাদ শিৰোনাম দখল কৰিছিল যে এটা ভাইৰাছে সংসাৰ চলাইছে চীনত খবৰটো যদিও ভয়ানক আছিল বিশেষ প্ৰভাৱ পেলোৱা নাছিল কোনেও ভবা নাছিল এদিন যে ইয়ে সন্ত্ৰাস চলাব সমগ্ৰ বিশ্বত চৰ্চালৈ আহিছিল কৰোনা 27 জানুৱাৰী 2020ত ভাৰতত ধৰা পৰিল প্ৰথমজন কৰোনা ৰোগী কেৰালাত ধৰা পৰিছিল এই কৰোনা ৰোগীজন খবৰটো ভয়ংকৰ তথাপিও আশ্বস্ত হ'ব পৰা আছিল কিয়নো তেতিয়ালৈকে সকলো সুস্থিৰ হৈ আছিল ৰাজ্যত আৰম্ভ হ'ল মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা তেতিয়া ফেব্ৰুৱাৰী মাহ লাহে লাহে কৰোনাত আক্ৰান্তৰ সংখ্যা বিশ্বৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰিলে সংক্ৰমণ বৃদ্ধি পালে আমাৰ দেশ ভাৰতবৰ্ষতো বন্ধ কৰি দিয়া হ'ল বহিৰ্বিশ্বৰে যোগাযোগ কৰোনাৰ ভয়াৱহতাৰ বাবে অসমতো বন্ধ কৰা হ'ল বহিৰ্বিশ্বৰে যোগাযোগ তাৰিখ 24 মাৰ্চ সেইদিনাখন দেশবাসীক সম্বোধন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে হঠাৎ সন্ধিয়াই ঘোষণা কৰিছিল যে নিশা 12 বজাৰ পৰা দেশত সম্পূৰ্ণ লকডাউন आज रात 12 बजे से पूरे देश में ध्यान से सुनिए पूरे देश में आज रात 12 बजे से संपूर्ण देश में संपूर्ण लॉकडाउन होने जा रहा है हिंदुस्तान को बचाने के लिए हिंदुस्तान के हर नागरिक को बचाने के लिए आपको बचाने के लिए आपके परिवार को बचाने के लिए आज रात 12 बजे से घरों से बाहर निकलने पर पूरी तरह पाबंदी लगाई जा रही है प्रथमे 21 दिনৰ বাবে দিয়া হ'ল লকডাউন কোনেও নভবা অকল্পনীয় বাস্তৱৰ সন্মুখীন হ'ল দেশবাসী ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিল প্ৰতিজন স্তব্ধ হ'ল সাধাৰণ জনজীৱন বেয়া খবৰবোৰৰ মাজতেই হঠাতে এটা ভয়ংকৰ খবৰ আহিল ৰাজ্যলৈ তাৰিখ 31 মাৰ্চ 2020 অসমত ধৰা পৰিল প্ৰথমজন কৰোনা ৰোগী কৰিমগঞ্জত ধৰা পৰিল এই কৰোনাত আক্ৰান্ত হোৱা প্ৰথমজন ব্যক্তি
দিল্লীৰ এটা ধৰ্মীয় অনুষ্ঠানত অংশ লৈ অসমলৈ ঘূৰি অহা সেই ব্যক্তিজনৰ শৰীৰত কৰোনা ধৰা পৰাৰ পাছতেই হোৱা দোৱা লাগিল ৰাজ্যত। তেতিয়াৰে পৰা কঠোৰ হ'ল ৰাজ্য চৰকাৰ, আৰম্ভ হ'ল এটা বন্ধ জনজীৱন। কেতিয়াবা 21 দিন, কেতিয়াবা এমাহ, মুঠতে সকলো বন্ধ। বিদ্যালয়, মহাবিদ্যালয়, দোকান পোহাৰ সকলোবোৰ নিস্তব্ধ আৰু নিতাল। জনসমুদ্ৰই আৱৰি ৰখা চহৰবোৰ নিতাল আৰু নিস্তব্ধ। কেৱল চাৰিওফালে শূন্য, শূন্য আৰু শূন্য। কোনোবাই যদি আইন উলংঘা কৰিছে, আৰক্ষীৰ লাঠিৰ কোব খাইছে। বহুতেই সময়ছোৱাত কৰ্মসংস্থাপনো হেৰুৱালে, বহুতেই আত্মীয় স্বজনকো হেৰুৱালে। মুঠতে কেৱল আৰু কেৱল বেয়া খবৰ। আহি নৱেম্বৰ পালেহি। নৱেম্বৰ মাহ সোমোৱাৰ লগে লগে কিছু পৰিমাণে দেশত দিয়া হ'ল শিথিলতা। আৰম্ভ হ'ল বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠদান, খোল খালে দোকান পোহাৰ, আৰম্ভ হ'ল এটা স্বাভাৱিক জনজীৱন। এতিয়া ডিচেম্বৰ, নতুন বৰ্ষলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। কৰোনা সংক্ৰমণ যদিও ৰোধ হোৱা নাই, সকলোৱে আশা কৰিছে 2020ৰ বেয়াবোৰ আঁতৰাই 2021 হ'ব উজ্জ্বল সোণালী এটা বৰ্ষ। 2020ত ৰাজনীতিত উত্থান পতন, কাক কাক হেৰুৱালো 2020ত, সবিশেষ লৈ আহিম দ্বিতীয় খণ্ডত।